নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল আজি আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আহিছোঁ এছআৰ সম্পৰ্কে আৰু এই ভিডিঅ'টো আপোনালোক সকলোৱে চাব কাৰণ স্ক্ৰিনত মোৰ বেকগ্ৰাউণ্ডত লগাই দিছোঁ আৰু NBSP যেটো অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটত আপোনালোক সকলোকে এটা গুৰুত্বপূৰ্ণ আপডেট দিব বিচাৰিছোঁ মই গুগলত সাৰ্চ কৰিছোঁ চাওক NBSP বুলি সাৰ্চ কৰাৰ লগে লগে অটোমেটিক্যালি সেই পেজটো খোল খালে এতিয়া আপোনালোকে এই যেটো ড্যাশবোৰ্ড আপোনালোকে বৰ্তমান দেখিব পাৰিছে কাৰণ বহুতে আছে বৰ্তমান এসআইআৰ ৰ সময়ত এসআৰ যেটো আছে এসআৰ প্ৰক্ৰিয়াৰ সময়ত ফৰ্ম বিলাকৰ কাৰণে বহুতে বিচাৰি আছে যে বিএলৰ পৰা ফৰ্ম লব বা নতুন ভোটাৰ বা কোনোবাৰ নাম কৰ্তনৰ ক্ষেত্ৰত বা আপোনালোকৰ কাৰেকচনৰ যদি কিবা থাকে এই যেটো তিনিটা অপচন এক নম্বৰত চাওক নিউ ভোটাৰ ৰেজিষ্ট্ৰেচন তাৰ পিছত আপোনালোকৰ দুই নম্বৰত আছে ডিলিটেশন যদি ডিলিট কৰিবলগীয়া থাকে তাৰ পিছত 8 নম্বৰটো কাৰেকচন এন্ট্ৰিজ এই তিনিটা কাম এসআৰ ৰ লগত আপোনালোকে কৰিব পাৰিব সেই বিষয়ে আপোনালোক সকলোৰ কাৰণে এটা ভিডিঅ' বনাইছিলো আই বটনত আপোনালোকক লগাই দিছো চাব পাৰিব হেতু এতিয়া মূল বিষয় ক'ব বিচাৰিছো তাতে এটো সব যিকোনো কম্পিউটাৰ দোকানত গৈ পেলাই আপোনালোকে ডাউনলোড ক্লিক কৰি হিন্দী বা ইংলিশ আপোনালোকে ফৰ্মখন ডাউনলোড কৰি ক্লিক কৰি ডাইৰেক্ট চাব পাৰিব নিজে এতিয়া এই যিখন ফৰ্ম আছে এই ফৰ্মখন আপোনালোক সকলোকে পূৰ্বতেও দেখাইছো এতিয়া আকৌ কৈ আছো এই কাম যিখিনি আছে এই কামখিনি যদি আপোনালোকে বৰ্তমান নকৰেও যদি কিবা এটা মিস্টেক আছে আপোনালোকে কাৰেকচন কৰি দিবলৈ চেষ্টা কৰিব সৰু খুৰা যিবিলাক মিস্টেক আছে সেইবিলাক আপোনালোকে পিছত গৈ পেলাই অনলাইনতো এই কামখিনি কৰিব পাৰিব এতিয়া যে বৰ্তমান কৰিবই লাগিব নকৰিলে আপোনালোকৰ প্ৰবলেম হ'ব তেনেকা নহয় এতিয়া ধৰক ওভাৰঅল মই এটা এক্সপেৰিয়েন্স ক'ব বিচাৰিছো বহুতো মানুহৰ ভোটাৰ আইডি লিষ্টত নাম ডেট অফ বাৰ্থ মোবাইল নম্বৰ এৰেধৰণৰ বহুতৰে ভুল হ'ব পাৰে কিয় হ'ব পাৰে মই কৈ আছো কাৰণ আমাৰ সকলোৰে ডকুমেন্টছ পাতিবিলাকৰ প্ৰবলেম থাকে কিবা নহয় কিবা এটা সেই কাৰণে আমি এতিয়া কি কৰিব লাগে যে এই কামখিনি কৰিবলৈ যাওতে এতিয়া বৰ্তমান যদি বিএলজনে ধৰক 1200 কৰৰৰ যদি 500 কৰৰৰ মানুহৰ যদি ধৰক কাৰেকচন কৰিবলগীয়া হয় তেতিয়া হলে তেওঁ কি নিৰ্দিষ্ট টাইমৰ ভিতৰত ফৰ্মখন কেতিয়া বা কেনেকৈ জমা দিব সেই কাৰণে অসুবিধাও হ'ব পাৰে তো সেই কাৰণে বৰ্তমান আপোনালোকে যেহেতু বৰ্তমান যিখন জাগাত আছে সেই জাগাখনৰ ভেৰিফাই যেটো আছে সেইটো আপোনালোকে সোনকালে দি দিয়ক যে আপোনালোকৰ এইখিনি মানুহ এইটো ভোটাৰ আইডিৰ নম্বৰ এইটো আৰু নাম এইটো এড্ৰেছ যিখিনি চাই সিম্পল যিখিনি মানে ভুল আছে সেইখিনি আপোনালোকে চাই মেলি দি দিলে হল আৰু যিখিনি মানুহৰ নাম বাদ পৰি যাব ধৰক 18 বছৰ অলৰেডি হৈ গল তেওঁলোকে ভোটত নাম উঠোৱা নাই সেই মানুহবিলাকে সোনকালে যাতে কামখিনি কৰে এই কামটো নকৰে আপোনালোকৰ এসআৰ লিষ্টত আপোনালোকৰ নামটো নাহিব কাৰণ এই এসআৰ প্ৰক্ৰিয়া যেটো স্পেশাল যেটো কৰা হৈ আছে অসমৰ কাৰণে এইটোৰ কাৰণে যিমান বিলাক মানুহৰ ভোটাৰ লিষ্ট আছে সেই লিষ্ট বিলাক স্বচ্ছ আৰু নিকা হ'বৰ কাৰণে আৰু যিবিলাক মানুহ মৃত্যুবৰণ কৰিছে যদি ডবল নাম আছে সেইবিলাক কাৰেকচন কৰিবৰ কাৰণে এই ড্ৰাইভটো চলি আছে গতিকে আপোনালোক সকলোৱে এই কামখিনি 6 নম্বৰ ফৰ্ম যেটো আছে সেই 6 নম্বৰ ফৰ্ম যদি কাৰোবাৰ নাম বাদ পৰি গৈছে এতিয়া তেওঁলোকে নাম উঠাব পাৰিব এতিয়া ধৰক বহুতো মানুহ আছে নিজৰ ডকুমেন্টছৰ প্ৰবলেমৰ কাৰণে তেওঁলোকে ভোটাৰ লিষ্টত নামখন উঠাব পৰা নাই বা ভোটাৰ আইডি এপ্লাই কৰিব পৰা নাই লিষ্টত বহুবাৰ চেষ্টা কৰিছে বহুতো মানুহ এনেকা পাব পাৰে তেনেতে আপোনালোকে এই ফৰ্মখন প্ৰিন্ট আউট উলিয়াই নিজে ফটো লগাই পেলাই আপোনালোকৰ ডিটেইলছ কোনোবা মানুহ এজনক দি পেলাই ফিল আপ কৰি আপোনালোকে বিএলৰ হাতত হেণ্ডওভাৰ কৰি ল'ব তেওঁ বাকি যিখিনি প্ৰক্ৰিয়া আছে ফৰ্মৰ মাধ্যমেদি সেইখিনি আপোনালোকৰ কৰি ল'ব ইয়াতে ইম্পৰ্টেন্ট এটা বিষয় আছে যে ডকুমেন্টছ প্ৰুফ অফ ডেট অফ বাৰ্থ এতিয়া বাৰ্থ সাৰ্টিফিকেট লাগিব বুলি বহুতো মানুহে কৈ আছে কিন্তু তেনেকা নহয় বাৰ্থ সাৰ্টিফিকেটৰ লগতে আপোনালোকৰ পেন কাৰ্ড ড্ৰাইভিং লাইসেন্স আৰু HSLC বা হায়াৰ সেকেন্ডাৰী মাৰ্কশিট আছে বা এডমিট আছে ইণ্ডিয়ান পাছপোৰ্ট আছে এডুকেশনাল বোৰ্ডৰ যিবিলাক ডেট অফ বাৰ্থ থকা ডকুমেন্টছ আছে সেইবিলাক আপোনালোকে ব্যৱহাৰ কৰিবা গভৰ্নমেন্ট অথৰাইজ কোনোবা অফিচিয়েলৰ পৰা যদি ডেজিগনেটেড অফিচাৰৰ পৰা বহুতো সাৰ্টিফাইড কৰা কাগজ থাকে সেইবিলাক আপোনালোকে জমা কৰি আৰু নিজৰ বেংক একাউন্ট বা ইলেক্ট্ৰিচিটি বিল বা সেইবিলাক দি আৰু কোনোবাৰ যদি ম্যাৰেজ হৈছে নতুন এটা জায়গাত বিয়া হৈ গৈছে আগত পূৰ্বত এটা জায়গাত আছিল সেই নতুন জায়গাত ভোটটো শিফটিং কৰাবৰ কাৰণে তেনে ক্ষেত্ৰত আপোনালোকে ম্যাৰেজ সাৰ্টিফিকেট এইবিলাক ব্যৱহাৰ কৰি পেলাই আপোনালোকৰ এই কামখিনি কৰিব পাৰিব আৰু যদি পাৰাপক্ষত ধৰক মই এটা আইডিয়া দিছো আপোনালোক সকলোকে যদি এজন মানুহৰ ম্যাৰেজ হৈছে ধৰক এইটো মাহতে এতিয়া তেওঁ মানে বাপেকৰ ঘৰত লিষ্টত নাম আছে এতিয়া এই হাজবেণ্ডৰ ঘৰত এতিয়ালৈকে তেওঁ শিফটিং হৈছে কিন্তু প্ৰপাৰলি গোটেই ডকুমেন্টছ পাতিখিনি এতিয়ালৈকে যোৱা নাই তেনে ক্ষেত্ৰত যদি তেওঁ নিজৰ মানে দেউতাকৰ ঘৰত ভেৰিফিকেশনখিনিও দি দিয়ে একো নহয় পিছত গৈ পেলাই তেওঁ শিফটিং কৰাই পেলাই নিজৰ কামখিনি কৰি ল'ব পাৰিব মোৰ মতে আইডিয়া এটা দিছো সেই কাৰণে আপোনালোকৰ ওচৰৰ যিজন বিএলঅ আছে তেওঁৰ লগত পৰামৰ্শ কৰি তেওঁৰ পৰামৰ্শ মৰ্মে আপোনালোকে কামখিনি কৰি ল'ব যাতে কোনো মিছ নপৰে বা বাদ নপৰে আপোনালোক সকলোৱে কৰে
এতিয়া আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ এই কামখিনি কাৰেকশ্যনৰ যদি কিবা থাকে কোনোবা মেৰেজ হৈছে বা বেলেগ এখন জেগাত গৈছে তেনে ক্ষেত্ৰত আপোনালোকে এই 8 নম্বৰ যিখন ফৰ্ম আছে সেই 8 নম্বৰ ফৰ্মখন ফিল আপ কৰি পেলাই আপোনালোকে এই কামখিনি কৰিব পাৰিব আশা কৰোঁ আপোনালোক সকলোৱে বুজি পাইছে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক কি জনাবলৈ চেষ্টা কৰিছোঁ সেই সংক্ৰান্তত আপোনালোকক ক'লোঁ আৰু আপোনালোকে ফৰ্মবিলাক পিডিএফটো ডাউনলোড কৰি নিজে এই কামখিনি কৰিব পাৰিব ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এনেধৰণৰ কিবা যদি আপডেট আহে চৰকাৰী হিচাপে আপোনালোক সকলোকে জনাম মোলৈ কিছুমান ভিউৱাৰ্ছসকলে কমেণ্ট কৰিছিল তেওঁলোকৰ মনৰ ডাউট যিবিলাক আছে সেই সংক্ৰান্তত যদি আপোনালোকৰ মনত কিবা কুৱেশ্যন থাকে বা আপোনালোকৰ কিবা জানিবলগীয়া থাকে তেনেতে আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টৰ উত্তৰ সন্দৰ্ভত আমি ভিডিঅ' বনাই দিওঁ আজি এটা ভিডিঅ' দিছোঁ SR1 বুলি এটা কমেণ্ট ৰিপ্লাই কৰিছিলোঁ এতিয়া যদি নেক্সট আপোনালোকে কমেণ্ট কৰে SR2 বুলি এটা ভিডিঅ' আপলোড কৰি আপোনালোক সকলোকে দি দিম আপোনালোকৰ কমেণ্টৰ ৰিপ্লাইৰ সন্দৰ্ভত সেয়েহে আপোনালোকে যিমান ডাউট থাকে কিবা প্ৰব্লেম থাকে বুজিবলগীয়া থাকে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব আপোনালোক সকলোৰ সহায়ৰ কাৰণে আমি আছোঁ আৰু আপোনালোকক লগত যাতে শুদ্ধকৈ SR প্ৰক্ৰিয়াখিনি কৰিব পাৰে কোনো ভয় পাবলগীয়া একো নাই সম্পূৰ্ণ একেবাৰে নিকা হিচাপে আপোনালোকে এই কামখিনি কৰিব পাৰিব কোনো টেনশ্যনৰ একো নাই সেই কাৰণে আপোনালোক সকলোকে এইবিলাক ভিডিঅ' বনাই আছোঁ বৰ্তমান যাতে আপোনালোক সকলোৱে কামখিনি সুচাৰুৰূপে কৰিব পাৰে প্ৰিয় ভিউৱাৰ্ছসকল আপোনালোক সকলোকে এই যিটো স্ক্ৰীন আছে আপোনালোক সকলোকে দেখুৱালোঁ যে এই স্ক্ৰীনখন আপোনালোকৰ নিজৰ হয়তো বহুতো মানুহৰ কম্পিউটাৰ নাথাকিব পাৰে তেওঁ মোবাইল ফোন দি পেলাইও চাৰ্চ কৰি পেলাই NBSP চাৰ্চ কৰিলে অট'মেটিকলি এই ফৰ্ম কেইখন পাই যাব যদি প্ৰয়োজন হয় কাৰণ বিএলৰ ওচৰত ইমান সময়ো নাথাকিব এই ফৰ্ম যিখন আছে সেইখন প্ৰিণ্ট আউট উলিয়াব নোৱাৰিব বা ক'ত উলিয়াই আপোনালোকক এখন দুখন হ'লে বেলেগ কথা বেছি ফৰ্মটো দিব নোৱাৰে সেইকাৰণে আপোনালোকে নিজে উলিয়াই ৰাখি দিব নিজৰ কাৰণে বেনিফিট এটা পাব কিন্তু এই কামখিনি যদি পৰাপক্ষত আপোনালোকে পিছত অনলাইনত কৰে তেতিয়াহ'লে বেছি সুবিধা কাৰণ বহুতো মানুহৰ এনেকৈ পাইছোঁ ভোটাৰ কাৰ্ড যিখন আছে পূৰ্বতে মোবাইল নম্বৰ লিংক কৰা নাই মোবাইল নম্বৰ নাই বা বহুতৰে ডেট অফ বাৰ্থ নাই অকল বয়সটো আছে আৰু সেই বয়সটো ভুল হৈ আছে আপডেট কৰা নাই তেওঁলোকে যিবিলাকে আপডেট কৰা নাই পিছত আপডেট কৰিলেও হ'ব গতিকে বৰ্তমান সময়ত আপোনালোকে শুদ্ধ কৰি দি দিলে হ'ল আৰু পৰাপক্ষত পিছত গৈ পেলাই আপোনালোকে অনলাইনত এই কামখিনি কৰি ল'ব কাৰণ অফলাইনত কৰিবলৈ যাওঁতে আপোনালোকৰ অসুবিধা হ'ব পাৰে কিন্তু এটা বস্তু এই কাম যিখিনি আছে এইখিনি যদি আপোনালোকে নকৰে বা মই নকৰিবলৈ কৈ আছোঁ তেনেকৈ নহয় আপোনালোকে কৰিব পাৰিব এই সুযোগটো আছে কাৰোবাৰ চাৰনেমত প্ৰব্লেম হ'ব পাৰে কিবা যদি সাংঘাতিক মিষ্টেক হৈছে সেইখিনি আপোনালোকে কাৰেকশ্যন কৰি দিব সৰু সৰু যিবিলাক মিষ্টেক আছে সেইবিলাক পৰৱৰ্তী সময়ত আপোনালোকে ঠিক কৰিব পাৰিব মই ছাজেশ্যন দিছোঁ আপোনালোক সকলোকে আৰু যদি বিচাৰে নাই মই এইবাৰতে কৰিব বিচাৰোঁ তেতিয়াহ'লে আপোনালোকে কৰি ল'ব বিএলৰ লগত কথা বতৰা পাতি আজিৰ এই ভিডিঅ'টো ইমানতেই পৰৱৰ্তী সময়ত আপোনালোক সকলোকে এই বিষয় লৈ পেলাই বেলেগ এটা ভিডিঅ' লৈ আহিম আজি ইমানতেই ধন্যবাদ থেংক ইউ জয় অসম